লাগে হাঁহিম সিমানেই বেছি ধুনীয়া সদায় আপোনালোকৰ জানিব মন গৈ আছিলে লাজো লাগিছিলে মোৰ বাৰু এটা বেলেগ টাইপৰ ভিডিঅ' লৈ আহিছো নিজৰো এটা লাজ লাগে ভিউৱাৰ্ছ মোৰ চেনেল আটলান্টাছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৱে ময়ো ভালে আছো মোৰ আগৰ ভিডিঅ' কিটা আপোনালোকে ইমান বেছি মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মই আগতেও কৈছো এতিয়াও কৈছো আৰু সদায় কম আপোনালোকে বহুত বেছি মৰম দিছে ভাল লাগিছে কাৰণ মই কমপ্লিটলি এটা ঘপককে বেলেগ টপিক দিলো আৰু মোৰ লাইফৰ ইমান এটা ডাঙৰ পাৰ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু সদায় আপোনালোকৰ জানিব মন গৈ আছিলে লাজো লাগিছিলে মোৰ বাৰু কিন্তু তথাপিও কেনেকৈ লুকুৱাই থাকো হেতু কাৰণে মোৰ লাইফৰ স্পেশাল মোমেন্টছ নি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু যি হ'বলে নাই চোৱা ইয়াৰ আগৰ ব্লগটো চাব দেই আৰু লগতে মোৰ অকমান টপিকছবোৰ খেলিমেলি হৈ আছে আপোনালোকে এটা আগতে মোক বহুতে শ্বেয়াৰ কৰিছিলে যে মোৰ পৰা কি ভিডিঅ' বিচাৰে আপোনালোকে লাইক যেতিয়া মই স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিঅ' দিওঁ সকলোৱে মোক সমস্যাখিনি কমেণ্ট কৰে নহবা মেছেজ কৰে যে এনে ব্লেক হেডছৰ কাৰণে ভিডিঅ' দিব নহবা স্কিনৰ কাৰণে ভিডিঅ' দিব আপোনালোকে জনাবচোন মই কেনেকুৱা টপিক দিলে আপোনালোকে ভাল পায় আৰু নেক্সট মই তেনেকুৱা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত কাৰণ মই সকলোখিনি মিক্স কৰি দিয়া হয় যে ব্লগো দিওঁ ফিটনেছৰ ওপৰতো দিওঁ লাইফষ্টাইলৰ দিওঁ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ সকলো দিওঁ আৰু আজি সেইটো কাৰণে আপোনালোকক বহুত দিন মই ধৰক সেলফ কেয়াৰ ভিডিঅ' দিয়া নাই নহয় জানো বহুত দিন সেই বস্তুটো দিয়াই হোৱা নাই সেইকাৰণে মই আজি আপোনালোকৰ ওচৰত এটা বেলেগ টাইপৰ ভিডিঅ' লৈ আহিছো আৰু সেইটো হ'ল দাঁতৰ আমি যোনটো মই আজিলৈকে দিয়া নাই ফাৰ্ষ্ট টাইম আপোনালোকৰ ওচৰত মই দাঁতৰ কেয়াৰৰ ভিডিঅ' লৈ আহিছো আৰু মই বিশেষকৈ মই বহুত বেছি ফেচ কৰোঁ দাঁতৰ কাৰণে প্ৰব্লেম মেবি আপোনালোকৰো হয় চাগে আৰু যিহেতু মোৰ PCOD আছে হৰমনেল ইমবেলেন্সৰ কাৰণেও দাঁতৰ বহুত প্ৰব্লেম সমস্যা কৰা যায় আমাৰ মুখখনৰ হাঁহি আৰু মেইন বস্তুটোৱে হ'ল দাঁত যদি আমাৰ দাঁতকেইটা ধুনীয়া নহয় আমি ভালকে হাঁহিব নোৱাৰো আৰু ভালকে নাহাঁহিলে জানো আমাৰ ধুনীয়া লাগিব কেতিয়াও নালাগে সকলোৰে মুখৰ সবতকে মেইন ডিউটিটোৱে হৈছে হাঁহিটো আৰু আমি যিমানেই বেছি খোলাকে হাঁহিম সিমানেই বেছি ধুনীয়া লাগিব আৰু খোলাকে হাঁহিবৰ কাৰণে আমাৰ পাৰফেক্ট দাঁতকেইটাটো লাগিবই যদি দাঁতকেইটা লেতেৰা হয় বা দাঁতকেইটা যদি আমাৰ সমস্যা থাকে তেতিয়াহ'লে আমি কেতিয়াও খোলাকে হাঁহিব নোৱাৰো মোৰ বহুতখিনি প্ৰব্লেম ফেচ কৰা যায় PCOD কাৰণে ধৰক মোৰ মাজতে কেভিটিজ হৈছিলে তাৰ কাৰণে বহুত ট্ৰিটমেন্ট কৰিবলগীয়া হৈছিলে আৰু ট্ৰিটমেন্টও বহুত বেছি কষ্টলি হয় কাৰণ দাঁতৰ ট্ৰিটমেন্ট আমি সকলোৱে জানো বহুত কষ্টলি হয় আপোনালোকে লাগিলে যি নকৰক আৰু হয় মোৰ তলত এইখিনিত পাথৰ হয় সেই তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হয় নহবা দাঁতটো য়েল্লোইছ হয় তো আমি সেই বস্তুবোৰ হোৱাৰ আগতে আমি দাঁতকেইটা যেন কেয়াৰ ল'ব নোৱাৰো আৰু সেই কেয়াৰটো ল'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব আগৰ পৰাই প্ৰিকশ্যন ল'ব লাগিব নহয় জানো যে আপোনালোক ব্ৰাছটো আমি সবেই কৰোঁ বহুতে এবাৰ ব্ৰাছ কৰে কিন্তু এবাৰ নহয় ডেইলি মিনিমাম দুবাৰকৈ হ'লেও ব্ৰাছ কৰিব লাগে এবাৰ ৰাতিপুৱা শুই উঠি আৰু এবাৰ ৰাতি শোৱাৰ আগত কাৰণ আমি দিনটো নানা ধৰণৰ বস্তু খাওঁ যেনে মিঠা খাওঁ টেঙা খাওঁ তিতা খাওঁ এই সকলোখিনিয়ে আমাৰ দাঁতত এফেক্ট কৰে আমাৰ দাঁতত কেভিটিজ বঢ়ায় গাম ফুলে আৰু লগতে মুখৰ দুৰ্গন্ধ বাঢ়ে যদি মুখৰ পৰা দুৰ্গন্ধ ওলায় তেনেহ'লে কেতিয়াও মানুহৰ মুখৰ আগত খোলাখুলিকে কথা পাতিব নোৱাৰিব বা হাঁহিব নোৱাৰিব নিজৰো এটা লাজ লাগে দিয়কচোন মুখত খোলাৰ লগে লগে নিজৰো এটা গুণ ফিল কৰা যায় যে অপজিট মানুহজনেও বেয়া পাব নি আৰু লগতে লাজো লাগে আৰু সেই বস্তুখিনিৰ পৰা বাচিবৰ কাৰণে মই ইউজ কৰোঁ এইটো দেখিছেনে নেচাৰ চিয়ৰ এল'ভেৰা মাউথ ৱাছ এইটো আয়ুৰ্বেদিক হয় মই বেছিভাগ আয়ুৰ্বেদিক বস্তুৱে ইউজ কৰোঁ আৰু এই মাউথ ৱাছটোৱে কেভিটিজ বচোৱাত সহায় কৰে লগতে আমাৰ গামটো নুফুলে আৰু লগতে মুখৰ বেয়া দুৰ্গন্ধ নোলায় কেনেকৈ ইউজ কৰিব লাগে আপোনালোকক মই দেখাই আছো প্ৰথমতে মই ব্ৰাছ কৰি ল'ম দাঁতকেইটা কাৰণ দাঁতকেইটা চাফা হোৱাটো খুবেই দৰকাৰী হয় প্ৰতিটো চুকে কোণে ভালদৰে ব্ৰাছ কৰিম যাতে একো লেতেৰা নাথাকে আৰু ব্ৰাছ কৰি হোৱাৰ পাছতে মই এই নেচাৰ চিয়ৰ মাউথ ৱাছটো ইউজ কৰিম আৰু এনেকৈ টিপিলে দেখিছেনে ওপৰত দৰকাৰী এমাউণ্টখিনি ওলাই যায় আৰু অলৰেডি মোৰ ওলাই আছিলে আৰু মুখত লৈ 15-20 ছেকেণ্ডৰ কাৰণে কুলি কুলি কৰিম তাৰপিছতে পেলাই দিম Nature Sears Aloe Vera mouthwash which contain neem and clove has Ayurvedic formula which fights cavities, reduces plaque and prevent bad breath.
আৰু কেইদিনমানৰ পৰা মই এইটো ৰেগুলাৰলি ইউজ কৰি আছো আৰু ৰেগুলাৰলি ইউজ কৰি বহুতখিনি ফৰক দেখা পাইছো যেনেকে মোৰ মুখখনৰ পৰা ধুনীয়া স্মেল আহি থাকে লগতে ফ্ৰেছ লাগি থাকে দাঁতটো বহুত বেছি ক্লিন দেখায় আৰু লগতে বহুত ষ্ট্ৰং কৰে কিছুমানৰ দাঁতটো বহুত বেছি উইক থাকে অকমান হাৰ্ড কিবা এটা খালে তেজ ওলায় অকমান আপোনালোকে জোৰত ব্ৰাছ কৰিলে তেজ ওলায় আৰু টান বস্তু খাব নোৱাৰে নহয় জানো কিন্তু মোৰ হেনেকুৱা একো প্ৰব্লেম নাই মোৰ দাঁতটো বহুত বেছি ষ্ট্ৰং হয় তো টান বস্তু সব খাব পাৰো আৰু এতিয়ালৈকে আৰু বেছি ষ্ট্ৰং হোৱা নিচিনা ফিল হৈছে আৰু লগতে মোৰ এই তলত যোনবোৰ পাথৰ জমা হয় সেইবোৰ অকমান ভাল হৈছে কমিছে আৰু মানে এক্সট্ৰাকে জমা হোৱা নাই মানে মোৰ কি হয় জমা হয়হে আকৌ ক্লিন কৰো আকৌ হয় আকৌ ক্লিন কৰো আকৌ হয় কিন্তু এইটো ইউজ কৰাৰ পৰা অকমান বস্তুটো কমিছে আৰু নিজৰে মোৰ ভাল লাগে নহলে যেতিয়া মোৰ এই জেগাখন পাথৰ জমা হয় হৰমনেল ইমবেলেন্সৰ কাৰণে হয় সেইটো আৰু মোৰ নিজৰে খুব অশান্তি লাগে মই মানুহ ভালকে ভিডিঅ'ত হাঁহিবৰ কাৰণে অশান্তি লাগে মানুহৰ আগত নিজৰ হাঁহিবৰ কাৰণে অশান্তি লাগে কিন্তু এতিয়া মই অকমান খোলাকে হাঁহিব পৰা হৈছো আৰু আপোনালোকেও যদি মোৰ নিচিনাকে ষ্ট্ৰং দাঁত বিচাৰে হেল্ডি দাঁত বিচাৰে আৰু কোনো ধৰণৰ বেমাৰ তেনেকুৱা হোৱাটো নিবিচাৰে তেনেহলে আপোনালোকেও ইউজ কৰিব আৰু আপোনালোকে যদি ল'ব বিচাৰে তেনেহলে মই ডেছক্ৰিপশ্যনত লিংক দি দিছো আপোনালোকে লওক আৰু মোৰ নিচিনাকে হাঁহি থাকক